বস্তুবিলাক দে ডাঙৰ বস্তুবিলাক দে তো আজি দেখি পাইছে আমালোকে ফুৰুং দি উঠি আছোঁ কাম কৰি আছোঁ হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল আৰু এটা নতুন ব্লগ যিহেতু লাষ্ট ব্লগ আপোনালোকে চাইছে টুইচডে টু ছেটাৰডে তো আজি হৈ গ'ল আপোনাৰ মানডে 30 মাৰ্চ 2026 তো আজি সপ্তাহৰ ষ্টাৰ্টিং মানডে তো এতিয়া আমি আছোঁ চাব পাৰিছে আছোঁ আমি কনেশ আছে পাণ্ডে আছে লগতে সঞ্জীৱ আছে আৰু মই আছোঁ আৰু বহুত কোনোবা কোনোবি আছে দেখা থাকিম তো এইটো হয় আপোনাৰ লাল গণেশ শিষ্টা নিবেদিতা পথ একেবাৰে লাষ্টত সোমাই কেনে য'ত আমাৰ ইয়াতে কাম চলিব 5 কিলোৰ যিহেতু এইটো ষ্ট্ৰাকচাৰ হ'ব ষ্ট্ৰাকচাৰৰ কাম চলিব এইটো পাণ্ডে আৰু উঠা ৰাস্তাটো চাব পাৰিছে ইয়াৰ পৰা উঠি কেনে সৰুকৈ এনেকুৱা তাৰ ওপৰত উঠিব লাগে যদি মই পাৰোঁ আপোনালোকক উঠি কেনে দেখাম কি কৰোঁ কি নকৰোঁ চাই থাকিব ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ তো ফাইনেলি চাব পাৰিছে ওপৰত উঠি গ'লোঁ ওপৰত যিহেতু কৈছোঁ আপোনালোকক বেলেগ সুবিধা নাই তো ইয়াৰ পৰা এনেকুৱাকৈ উঠা গৈছে এতিয়া উঠাটো উঠি গৈছোঁ এতিয়া নামাত আমাৰ মোক ভয় লাগিব কি কৰোঁ কি নকৰোঁ আৰু লগতে চাব পাৰিছে ষ্টেডিয়াম আজি বোলে IPLৰ খেলাও আছে আৰু কনেজেতো যেতিয়াৰ পৰা গুৱাহাটী যাইছে তেতিয়াৰ পৰাই ষ্টেডিয়ামৰ ওচৰতে কাম কৰি আছে ষ্টেডিয়াম যাম বুলি তাত যোৱা হোৱা নাই তো টিকেটো কিনা নাই যিহেতু যোৱা নহ'ব তাৰ তথাপিও ইচ্ছা এটা আছে তাৰ যাবৰ কাৰণে কি কৰে কি নকৰে বাকী ইয়াতে হ'ব আমাৰ 5 কিলোৰ যিহেতু 9টা প্লেট হ'ব আদানীৰ তো 6টা প্লেট হ'লে মিলাব পাৰিল হয় চাউথ ফেষ্টিং হিচাপে হৈ গ'ল হয় তথাপি এতিয়া 6টা নহয় 9টা হ'ব তো কেনেকুৱাকৈ মিলা যাব সেইটো কেলকুলেশ্যন কৰি আছে আৰু অভাৰভিউ চাব পাৰিছে আৰু লগতে বৰষুণ দি আছে তো আজিৰ ব্লগটো কিয় কৰিলোঁ যিহেতু যোৱাকালি আমাৰ পাম ছানডে ডে আছিলে আৰু আমাৰ এই সপ্তাহটো ধৰি কেনে আপোনাৰ গুড ফ্ৰাইডেও আছে লগতে ইষ্টাৰ ছানডেও আছে তো এই সপ্তাহটো কোৱা যায় পেচন উইক বুলি কোৱা যায় য'ত আমাৰ যীশুখ্ৰীষ্ট আপোনাৰ জেৰুচালেমত অহাৰ পাছত যোৱাকালি যিহেতু পাম ছানডে আছিলে জেৰুচালেম অহাৰ পিছত এই এক সপ্তাহটো যেনেকুৱা গুড ফ্ৰাইডেত আপোনাৰ ক্ৰুচিফাই কৰা যায় য'ত ক্ৰুচত উঠাই দিয়া যায় লগতে ৰবিবাৰে আৰু পুনৰ জীয়াই তো সেইটোৰ কাৰণে আজি ব্লগটো কৰিলোঁ যিহেতু যোৱাকালি আমি ইউথ ডিপাৰ্টমেণ্ট মিলি কেনে আমাৰ ড্ৰামা এটা কৰিছিলোঁ তো সেই ড্ৰামাটো দেখাবৰ কাৰণে এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো ড্ৰামাটো যোৱাকালি কি কৰিলোঁ কি কৰা নাই তাত এণ্ড্ৰু আছে ৰণিত আছে এৰিত আছে ইংকং আছে গোটেইকেইটা আমি মিলি কেনে পাৰফৰ্ম এটা কৰিছোঁ কেনেকুৱা কি পাৰফৰ্ম কৰিছোঁ আপোনালোকে চাওক চাই কেনে যদি ভাল পাইছে কমেণ্ট কৰি দিব বাকী লগ পাই আছোঁ নাটকটো খতম হোৱাৰ পিছত গতিকে চাই থাকিব তেতিয়া যীশুৱে দুজন শিশুক এই আদেশ দি পঠালে তোমালোকে এইটো গাঁৱত যোৱা আৰু সেই গাঁৱত থাকিব তোমালোকে সেই গাঁৱটো খুলিকে মূলৈ লৈ আনিবা আৰু যদি কিবা মালিকে ফুৰে তোমালোকে ক'লে হ'ল যে এই গাঁৱটো মোৰ প্ৰভুৰ কাৰণে লাগে আৰু আমি এই গাঁৱটো লৈ যাম ভাৱবাণীৰ দ্বাৰাই যি বচন পোৱা হৈছিল বোলে তোমালোকে চিউন জিৰাই চোৱা তোমাৰ ৰজা নম্ৰ হয় গাধৰ ওপৰত অৰ্থাৎ গাধৰ পোৱালিৰ ওপৰত উঠি তোমাৰ ওচৰলৈ আহিছে
জয় জয় দ্বাৰকাৰ সন্তান যিজন প্ৰভুৰ নামেৰে তেওঁ ধন্য হওক অৰ্ধলোকত জয়ধ্বনি হওক এই মানুহজন কোন হয় এই গালিল দেশৰ নাচৰতৰ সেই ভাওবাদী যীশু উচানা উচানা আপোনালোকৰ ওপৰত আপোনালোকে ক'ব কাক এৰি দিব লাগে কাক পুজো দিব লাগে বাৰাবাস নে যীশু কাজ আপোনালোকৰ ওপৰত এতিয়া বাৰাবাস নে যীশু যিশু ক্ৰুচত দিয়ক সেনাপতি যীশুক লৈ যোৱা ঠিক আছে বাৰাবাস তুমি যাব পাৰা চল আমরা বল চল চল আমরা বল উঠা রুসু উঠা জলদি উঠা রুসু চল আমরা চল আমরা উঠা রুসু বল আমরা বল জলদি বল আমরা চল আমরা চল আজি আমাৰ নাটকৰ মূল উদ্দেশ্যটো হৈছে বা মূল অৰ্থটো হৈছে মৃত্যুৰ উপৰি জয় অৰ্থাৎ মৃত্যুৰ উপৰি জয়যুক্ত হোৱা যেতিয়া আমি দেখিছোঁ আজি যেতিয়া যীচুক জেৰুচালেমলৈ আদৰিছিল তেওঁ কিছু সময়ৰ পিছতে তেওঁক গলগথালৈ নি তেওঁ ক্ৰুচত দিলে আৰু যিজন লোক তেওঁক আদৰিছিল সেই একেই লোকসমূহে তেওঁক ক্ৰুচত তুলিলে আৰু এইটো আমি আমাৰ জীৱনতো দেখা পাওঁ যেতিয়া আমি বহুত সময় আমি যীচুকো আমি কেতিয়াবা ৰিজেক্ট কৰোঁ বা ইগন'ৰ কৰোঁ কিন্তু আমি মনত ৰাখিব লাগে যে যীশুৱে ক্ৰুচত নিজৰ নিজ প্ৰাণ ত্যাগ কৰি কিনে আমাৰ পাপসমূহ সকলো লৈ গ'ল আৰু পুনৰাই 3 দিন পিছত আকৌ জীয়াই উঠিলে এয়াই এই নাটকেৰে আমাৰ আজি মূল অৰ্থটো আমি বুজালোঁ এইটো কৈয়ে আজিৰ নাটক আমি সামৰিছোঁ ধন্যবাদ তো ফাইনেলি আপোনালোকে ড্ৰামাটো চালে এতিয়া কনেক্ট আৰু মই আহিছোঁ যিহেতু মৰ্ণিং আমি একো খোৱা নাই তো মৰ্ণিং একো খাই আমি পুৰি চব্জি খাব আহিছোঁ আৰু লগতে ক'লে যে আপোনাৰ টিকেটৰ ব্যৱস্থা কৰিছে যিহেতু আজি IPL খেলা আছে তো ফাইনেলি পুৰি চুৰি খাই আহি কেনে চাব পাৰিছে এইটো আমাৰ এটা ষ্ট্ৰাকচাৰৰ কাম চলি আছে এইটো আধা কাটা যাব আৰু এতিয়া কেলকুলেশ্যন কৰা যায় য'ত আপোনাৰ কোৱা গৈছে 9টা প্লেট 5 কিলো তো কেনেকুৱা কি কৰা যায় যিমান পাৰোঁ আপোনাক দেখাই থাকিম চাই থাকিব তো চাব পাৰিছে আজি কনেজৰ মাথা গৰম আৰু লগতে আমাৰো মাথা গৰম কৰি আছে এয়া বস্তু মিলা নাই আৰু চাব পাৰিছে কি কি কৰে কি কি নকৰে ৰাতিপুৱা উঠি কেনে মই মুখ চুখ নোধোৱাকৈ ইয়াৰ পাল্লাত আহি কেনে ইয়াতে আহি গ'লোঁ ফাইনেলি আমাৰ ষ্ট্ৰাকচাৰ কমপ্লিট হৈ গ'ল চাব পাৰিছে এইটো আপোনাৰ হৈ গ'ল 5 কিলোৰ ষ্ট্ৰাকচাৰ য'ত নিজে বনাইছে এইটো কোনে যে মেকানিক বাকীকেইটা হেল্পাৰ চাব পাৰিছে য'ত ষ্টেণ্ড নাই ষ্টেণ্ড বনাইছে ফাইনেলি চাব পাৰিছে আমাৰ প্লেট উঠি গ'ল এইটো কেইটা উঠিল 1 2 3 4টা প্লেট উঠিল যিহেতু এইটো আমাৰ 5 কিলো হয় তো 9টা প্লেট আহিব আৰু 5টা প্লেট বাকী আছে ইয়াতে আমাৰ মিড ক্লেম আৰু এণ্ড ক্লেম যিহেতু মিড ক্লেম হ'ব এতিয়া মিড ক্লেম লগাই আছে বাকী তলত চাব পাৰিছে
ইয়াৰ পৰা আমাৰ প্লেটবিলাক তলৰ পৰা উঠাই দি আছে আমার কথা কথা বসি কথা কথা বুঝে কম বাকী অভাৰঅল কি দেখাব পাৰিম চাই থাকিব দেখা থাকিব ফাইনেলি চাব পাৰিছে আমাৰ 9খন প্লেট ইয়াতে লাগি গ'ল অলমষ্ট আমাৰ পেনেলৰ কাম খতম হৈ গ'ল এতিয়া তলত বাকী আছে আমাৰ মিটাৰ আৰু ৱাৰিঙৰ কাম বাকী আছে আধা কাম খতম হৈছে আৰু আধা কাম বাকী আছে বাকী আপকামিং যিহেতু এইটো চিৰিৰ পৰা আমি ওপৰত উঠিছোঁ ওপৰত উঠি কিনে চাব পাৰিছে অভাৰভিউ আপোনাৰ এইখিনি কামটো হৈ গ'ল বাকী মহা এইখিনি আহি গ'ল বাকী অভাৰভিউ কি দেখাব পাৰিম চাই থাকিব Few moments later. ফাইনেলি চাব পাৰিছে য'ত আমাৰ লগোৱা হৈ গৈছিলে লগোৱা হৈ যোৱাৰ পিছত আমাৰ কাষ্টমাৰৰ অলপমান কিবা এটা প্ৰব্লেম হৈছে য'ত পানী তলত পৰিব বুলি তো সেইকাৰণে আমি কাষ্টমাৰক কোৱাৰ কাৰণে প্লেটবিলাক আৰু খুলি কেনে আৰু নতুনকৈ লগাম বাকী কি কৰোঁ চাব পাৰিছে আৰু লগতে আমাৰ এই ষ্টেডিয়ামত যিহেতু ক'লোৱে আগতে খেলা আছে এইটো যদি গ'ল এয়া গণেশ মাথা যা গৰম দিনটো যিহেতু গৰমে পাইছে মাথা যা গৰম হৈ আছে আৰু বাকী কি কৰা যায় ক'ত কেনেকুৱা লগা যায় আপোনালোকে আপকামিংলি চাব পাৰিছে গোটেইখিনি আমাৰ খোলা খাই গ'ল খোলা খোৱাৰ পিছত দিনটো আমাৰ যি কষ্ট কৰা হৈছিলে সেইটো কামটো আৰু একবাৰ কৰা যাব লগতে আৰু মোক ভাল লাগি আছে যে আজি ফাৰ্ষ্ট টাইম ষ্টেডিয়ামত লাইট দেখা হৈছে আৰু অভাৰভিউ ওপৰৰ পৰা চাব পাৰিছে আপুনি এইবিলাক এনেকুৱা লাইট